সৰুচলত নতুন প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ মৰিগাঁও জিলাৰ লাহৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত দক্ষিণ পশ্চিম বেলপাৰ সৰুচলত নতুন প্ৰাথমিক বিদ্যালয় গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ দ্বিতীয় দিনা গঢ়ি তোলা হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু শৃংখলাবদ্ধতা গঠন আদিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে প্ৰধান শিক্ষকে বিদ্যালয় অনুশীলন আৰু প্ৰাতঃসভাৰ প্ৰাৰ্থনাই বহি নিৰীক্ষকসকলক আকৰ্ষণ কৰিছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি দ্বিতীয় দিনা দক্ষিণ পশ্চিম বেলপাৰ সৰুচলা নতুন প্ৰাথমিক বিদ্যালয়ৰ বহি নিৰীক্ষক হিচাপে উপস্থিত থাকে মৰিগাঁও চহৰৰ ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা মোছাবিৰ হুছেইন এইবাৰ গুণোৎসৱত এ গ্ৰেড পাব বুলিও বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৌতম বৰাই আশা প্ৰকাশ কৰিছে আজি বিদ্যালয়খনত অনুষ্ঠিত হোৱা গুণোৎসৱত শিক্ষক-শিক্ষয়িত্ৰী বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সদস্যসকল মাতৃগোটৰ সভানেত্ৰীসহ সদস্যসকলৰ লগতে বিদ্যালয়খনৰ সকলো ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল হয় পোনপ্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ আজি গুণোৎসৱ সৰুচলা দক্ষিণ পশ্চিম বেলপাৰ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হৈছে প্ৰতি বছৰে ধৰে এই বছৰো গুণোৎসৱ অনুষ্ঠিত কৰা হৈছে গতিকে আমি দেখা পাই আছোঁ প্ৰতি বছৰে আমাৰ দক্ষিণ পশ্চিম বেলপাৰ প্ৰাথমিক বিদ্যালয় ভাল এটা সুনাম অৰ্জন কৰে এইবাৰো আশা কৰিছোঁ ভাল এটা সুনাম অৰ্জন কৰিব যেহেতু যোৱা বছৰ গুণোৎসৱৰ পৰীক্ষাত আপোনালোকে এইখন বিদ্যালয় A+ পাইছিলে হয় এইবাৰ কি আশা এইবাৰো আশা কৰিছোঁ A+ পাব বুলি আমি আশা কৰিছোঁ প্ৰথমে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ বিদ্যালয়ত গুণোৎসৱ পৰীক্ষা চলি আছে তাত উপস্থিত হোৱাৰ কাৰণে আজি আমাৰ বিদ্যালয়ৰ গুণোৎসৱ পৰীক্ষাত অবজাৰভাৰ হিচাপে মৰিগাঁও JKB কলেজৰ প্ৰবক্তা মোছাবিৰ হুছেইন ডাঙৰীয়া তেখেতে আহি উপস্থিত হৈছেহি আৰু আমাৰ বিদ্যালয়খনৰ গুণোৎসৱ পৰীক্ষাত সহায় কৰাৰ কাৰণে আমাৰ ওচৰৰে সৰুচলা MEMৰ সহকাৰী শিক্ষক আব্দুল খালেক ছাৰ ডাঙৰীয়া সহকাৰী শিক্ষক নুৰুল আমিন ছাৰ ডাঙৰীয়া আৰু সহকাৰী শিক্ষয়িত্ৰী সৰুচলা MEৰ নিয়াৰিকা বাইদেউ আৰু গৰুকুটি MB স্কুলৰ সবিতা বাইদেউ আৰু গৰুকুটি LP স্কুলৰ সৰুচলা LP স্কুলৰ জয়ন্ত ছাৰ ডাঙৰীয়া আহি আমাক গুণোৎসৱ পৰীক্ষাত সহায় কৰাৰ কাৰণে আহি উপস্থিত হৈছেহি আৰু লগতে আমাৰ SMCৰ সদস্য আৰু মাতৃগোটৰ সদস্যসকলেও আহি উপস্থিত হৈছেহি আৰু আমাৰ গুণোৎসৱ পৰীক্ষা ইতিমধ্যে পৰীক্ষাৰ কাম চলি আছে ধন্যবাদ যেহেতু এই স্কুলৰ আপুনি SMC কমিটিৰ প্ৰেচিডেণ্ট হয় যোৱা বছৰ আমাৰ বিদ্যালয়খনে গুণোৎসৱ পৰীক্ষাত A+ পাইছে য'ত নেকি আমি চৰকাৰৰ ফালৰ পৰা 25,000 টকা এটা আগবঢ়াব বুলি গম পাইছোঁ এইবাৰো আমি A+ আৰু ইয়াতকৈ ভাল ৰিজাল্ট কৰিম বুলি আমি আশাবাদী